নমস্কাৰ মই ধ্ৰুৱজ্যোতি ৰাজকুমাৰ তোমালোক সকলোকে এই শ্ৰেণীৰ পৰিয়াললৈ স্বাগতম জনাইছো আমি পঢ়ি আছিলো তোমালোকৰ দশম শ্ৰেণীৰ পঞ্চমটি অধ্যায় গণিতৰ সমান্তৰ প্ৰগতি বা এৰিথমেটিক প্ৰগ্ৰেছন আমি ইতিমধ্যে বহুত আগবাঢ়িছো এটো চেপ্টাৰ তোমালোকৰ হেৰি এটো তোমালোকৰ দশম পাৰ্ট আমি ইতিমধ্যে 9টা পাৰ্ট মানে তোমালোকৰ শেষ হৈ গৈছে তাত আমি তোমালোকৰ সকলো যিমান কনসেপ্ট যিমান ধাৰণা দৰকাৰ হ'ব চেপ্টাৰটো কোৱেশ্চন কৰিবলৈ সমাধান কৰিবলৈ প্ৰশ্নবোৰ লগতে যোনবিলাক তোমালোকৰ অনুশীলনী সকলো ধুনীয়াকৈ কৰাই থোৱা আছে যদি নিশ্চয় চাইছা তোমালোকে এতিয়া আমি আৰম্ভ কৰো তোমালোকৰ দশম ভাগটো আগৰ যোনটো নৱম ভাগ আছে তাত তোমালোকৰ এক্সাৰসাইজৰ অনুশীলনীৰ 5.3 8 নম্বৰটোলৈ কৰাই দিছিলো ন এতিয়া আমি কৰাম তোমালোকৰ 9 নম্বৰটোৰ পৰা আৰম্ভ কৰিম আৰু যিমান পাৰো এইটো ভাগত শেষ কৰিবলৈ চেষ্টা কৰিম হ'ব ঠিক আছে দিয়া আৰম্ভ কৰো আৰু তোমালোকৰ যদি ভিডিঅ'বিলাক চাই ভাল লাগিছে শ্বেয়াৰ কৰি দিবা আৰু আমাৰ চেনেলটো তোমালোকৰ স্কুলৰ সকলো লগৰ লগত শ্বেয়াৰ কৰি দিবা আৰু সবকে সাবস্ক্ৰাইব কৰিব কবা চাব কবা ভিডিঅ'বিলাক আৰু তোমালোকে যদি ভাল পাইছা হা আৰু কমেন্ট কৰিবা বস্তুবোৰ বুজি পাইছা নে নাই পোৱা ঠিক আছে এইবিলাক কিছুমান কনসেপ্ট আছিল যোনটো মানে প্ৰতিটো ভাগতে মই ডিসকাস কৰো তোমালোকৰ মানে প্ৰতিটো ভিডিঅ'তে ডিসকাস কৰো এইবিলাক তো এটা সাকে কব দৰকাৰ নাই এটা দশম ভাগ পাই গলোহি আমি এইবিলাক দৰকাৰ নাই আমি মেইনলি তোমালোকৰ এই কিতাপ ফৰ্মুলা আৰু এইটো ফৰ্মুলা ব্যৱহাৰ কৰি প্ৰশ্নবোৰ সমাধান কৰি আছো নিশ্চয় তোমালোকে জানা এতিয়া আমি আৰম্ভ কৰিম তোমালোকৰ 9 নম্বৰ প্ৰশ্নটোৰ পৰা এইখিনি ফৰ্মুলা তোমালোকৰ মনত ৰৈছে নাই এতিয়ালৈকে ৰৈ গৈছে থাকে বহুত কৰা হৈ গ'ল এইবিলাক বস্তু এতিয়া আমি কন্টিনিউ কৰিম এতিয়া ਆਪਾਂ অলপ ফাষ্ট যাম হা অলপ খৰকে যাম যেহেতু বহুত দীঘল হৈ গৈছে মানে আমাৰ ভাগকেইটা বুজিছেনে চেপ্টাৰটো এতিয়া আৰম্ভ কৰো হা তোমালোকৰ 9 নম্বৰ প্ৰশ্নটো কি আছিল ইয়াত কৈছে যে এটা এপি আছে ভালকে ধ্যান দিয়া এটা এপি মানে কি সমান্তৰ প্ৰগতি বা তোমাৰ এৰিথমেটিক প্ৰগ্ৰেছন তাত কি কৈছে প্ৰথম 7টা পদৰ যোগফল মানে কি হৈছে আমাক দি দিছে S7 টো S7 ৰ 7টা পদৰ যোগফল কিমান দিছে তোমাৰ 49 আৰু দিছে তোমাৰ প্ৰথম 17টা পদৰ যোগফল কিমান দিছে আমাক S17 দি দিছে আৰু কিমান দিছে 289 এতিয়া আমাক 289 এতিয়া আমাক উলাব দিছে যে এপি টোৰ প্ৰথম nটা পদৰ যোগফল কিমান আমাক উলিয়াব দিছে এতিয়া প্ৰথম nটা মানে কি হৈছে Sn ৰ ভ্যালুটো বা মানটো উলিয়াব দিছে আমি যেনেদৰে বাকিবিলাক প্ৰশ্নৰ উত্তৰ কৰিছিলো কি কৰিছিলো আমাক যোনকিটা ভ্যালু দিয়া আছে যোনকিটাৰ মান দিয়া আছে সেইকিটা মানত আমি ফৰ্মুলা লগাই a বা n নাইবা d ভ্যালুটো উলিয়াও ঠিক তেনেদৰে ইয়াত কি দিয়া আছে আমাক S7 আৰু S17 ৰ ভ্যালু দিয়া আছে এতিয়া আমি ইয়াৰ পৰা কি ভ্যালু উলাই চাও হা প্ৰথমতে আমি চেষ্টা কৰিম a d আৰু a ৰ ভ্যালু কিটা উলিওৱা যেহেতু মানে Sn টো উলিয়াবলৈ আমাক কি লাগিব d আৰু n ৰ মানে মানটো লাগিব d মানে কি আছিল d মানে হৈছে সাধাৰণ অন্তৰ আৰু a মানে হৈছে তোমাৰ প্ৰথমটো পদ এইকিটা জানিলে আমি Sn ৰ ভ্যালুটো বা মানটো ধুনীয়াকৈ উলাই দিব পাৰিম হ'ব এতিয়া আৰম্ভ কৰো আমাক যেহেতু দিয়া আছে আমাক বেছি ভাষা লালিত্য লগাই মানে শিকাই নাথাকো আৰু তোমালোকে আগৰ কিতাপটো তোমালোক ধুনীয়াকৈ শিকাই থৈ আছে ঠিক তেনেদৰে লিখিবা আৰু এক্সামত জাস্ট ডাইৰেক্ট পছন্দ কৰি নিদিবা হা এতিয়া আমাক দি দিছে S7 ফৰ্মুলাটা জানো যে Sn n/2 2a plus n minus 1 d হয়নে এটো nth টাৰ্মৰ nth মান তোমাৰ n পদৰ যোগফলৰ এটো আমাৰ কি আছিল সূত্ৰ আছিল হ'ব এতিয়া আমাক দি দিছে কিমান S7 দি দিছে S7 দিয়া মানে কিমান দিছে আমাক S7 দি দিছে আৰু মানে আমি n ৰ মানটো গম পাম 7/2 পাতিম আমি গম নাপাও প্ৰথম পদৰ ভ্যালুটো আৰু n ৰ ভ্যালুটো আমি গম পাম n মানে কিমান হৈছে 7 - 1 d হল তে S7 ৰ মানটো আমাক দি দিছে 49 এফালে 7/2 এফালে 2a plus 6d হল ইয়ালকে বুজি পাইছা নিশ্চয় এতিয়া 49 টো যদি আমি এফালে কি কৰো হ'ব 49 এফালে দুইটো যদি কমন লৈ লও আমি এতিয়া তলৰ দুইটো কাট খাই যাব দুইটো যদি কমন লৈ লও এফালে a plus 3d হৈ যাব নহব জানো ঠিক আছে কৰি লৈ দুইটো কাট খাই গল এফালে 49 কিমান হ'ব 7a plus 3d হল এতিয়া আমি 7 টো এফালে যদি লিয়াও তালে এটো কি হৈ যাব তোমাৰ হৰণ হৈ যাব a plus 3d হাত কিমান হ'ব 7 a plus 3d হ'ব এটো এটা আমি সমীকৰণটা পালো ইয়াক আমি এক বুলি নাম দি দিলো হৈ গল ইয়াৰকে নিশ্চয় বুজি পাইছা আগৰবোৰ তেনেকৈ ধুনীয়াকৈ কৰি গৈছো আমি
এতিয়া আমি S17 দিয়া আছে 17টা পদৰ যোগফল দিয়া আছে আমি ইয়াক ফৰ্মুলাত বহাই দিম এতিয়া চোৱা S17 divided by 2 কিমান হ'ব a টো আমি নাজানো প্লাস n টো জানো আমি n টো কিমান হৈছে 17 minus 1 d হৈ গল এতিয়া চোৱা S17 টো দি দিছে আমাক 289 17 by 2 2a plus 16d হলে এটা চোৱা আমি ইয়াৰ দুইটো কমন লৈ লম আমি আৰু কমন কি লৈছো আমি মানে সমীকৰণটো অলপ এই সৰল কৰিছো মানে সৰল কৰিলে আমি সমাধান কৰিবলৈ ইজি হ'ব ন দুইটো যদি কমন লৈ লও এফালে কিমান হ'ব 8d হ'ব তাই দুই দুই কাটা গল 289 আৰু 17 যদি আমি এফালে লৈ আহো এটো কিমান হৰণ হৈ যাব ইকুৱেল টু a plus 8d 17 যদি এটো কাটি দিও কিমান হ'ব আমি 17 এ পাম আমি এই সমীকৰণটো দি দিলো আমি 2 নম্বৰ বুলি ইয়ালকে নিশ্চয় বুজি পাইছা ইয়ালকে চোৱা চাই লও এবাৰ আগৰ যোনবিলাক প্ৰশ্ন উত্তৰ মানে সমাধান কৰিছো ঠিক তেনেদৰে একেদৰে আমি কৰিছো এইবিলাক হৈ গল আমি নেক্সট স্টেপ যাও এতিয়া আমি কি কৰিম এই হেৰি 1 ৰ পৰা 2 টো বিয়োগ কৰি দিম এই যোনটো 1 নম্বৰ সমীকৰণটো আমি বনালো তাৰ পৰা 2 টো আমি বিয়োগ কৰি দিম তে আমি কিহৰ ভ্যালু পাও চাও a বা d কিবা এটা ভ্যালু পাম আৰু বুজি পাইছা নেক্সট পেজত কৰো হেতু আমি এটা কি কৰিম তোমাৰ কিন্তু 1 নম্বৰ সমীকৰণ আছিল তাক 2 নম্বৰৰ লগত বিয়োগ কৰি দিম তে 1 নম্বৰ সমীকৰণটো কি আছিল আমাৰ 1 নম্বৰ সমীকৰণটো আছিল যে 7 a plus 3d হ'ব 7 তো দিছিলে a plus 3d হৈ গল তে মাইনাস কি হ'ব আমাৰ মাইনাস হ'ব 17 a plus 8d এবালে হ'ব a plus 8d ও a হ'ব হা এটো a plus 8d হল তে 7 minus কিমান হ'ব 17 এতিয়া এটো সমীকৰণটো আমি সমাধান কৰো 7 পৰা 17 কৰিলে কিমান -10 থাকিব হেইব নাই এটো যদি আমি ব্ৰেকেটটো অতৰাই দিও কি হ'ব হলনে এটা a কাটা গল ইয়াত আমি d ভ্যালুটো পাই যাম ইয়াত 3 পৰা +3 আৰু -8 কৰিলে কিমান হ'ব আমাৰ -5d হ'ব হৈ গল এতিয়া আমি d ভ্যালুটো উলিয়াবলৈ কি কৰিব লাগিব আমি এটো -10 divided by -5 আমি যদি কটাকটি কৰি দিও কিমান হ'ব আমি d ৰ উত্তৰটো পাই যাম 2 দেখিলা ধুনিয়াকে ওলাই গল হ'ব এটা আমি d ভ্যালুটো কিমান পাই গলো d মানে কি হৈছে সমান্তৰ একচুয়ালি সাধাৰণ অন্তৰটো কিমান তাৰ মানটো 2 পালো এতিয়া চোৱা আমি d মানটো যেতিয়া যেহেতু পালোৱে এতিয়া যদি আমি 1 নম্বৰৰ যোনটো সমীকৰণ পাইছিলো 1 নম্বৰ সমীকৰণটো কি পাইছিলো আমি আমাৰ 1 নম্বৰ সমীকৰণটো আছিল চাবা ভালদৰে আমাৰ 1 নম্বৰ সমীকৰণটো আছিল কি এক নম্বৰ সমীকৰণটো আছিল 7 কিমান আছিল a plus 3d নাছিলে জানো আছিল এতিয়া যদি আমি এই d ভ্যালুটো যদি ইয়াত পুট কৰি দিও বা বহাই দিও ইয়াত তেতিয়া আমি a ভ্যালুটো পাম নাই a মানটো পাম নাই নিশ্চয় পাম চোৱা এতিয়া আমি কি কৰিলো 7 a ভ্যালুটো আমি নাজানো উলিয়াম ইয়াৰ পৰা 3 into d ভ্যালুটো কিমান পাইছিলো 2 পাইছিলো d মানটো কিমান পাইছিলো d মানটো 2 পাইছিলো একাৰণে ইয়াত পুট কৰি দিলো বা বহাই দিলো তাত তাৰ পিছত এতিয়া 7 a plus 6 হল হ'ব ইয়াৰখিনি এটো সাইডে কৰিছো চোৱা এতিয়া a কিমান হ'ব এটো যদি এফালে লেহো তাহলে 6 টো এফালে গুছি আহিব এফালে কি হ'ব প্লাস বা মাইনাস যাব তো 7 minus 6 7 minus যদি 6 কৰো তাহলে কিমান হ'ব 1 তো আমি কি পাই গলো a ভ্যালুটো মানে প্ৰথম যোনটো পদ হ'ব এটো হ'ব আমাৰ 1 দেখিলা চাই লোৱা একদম ইজি হয় হৈ গল হ'ব এতিয়া আমাক কি লাগে আমি কি পালো a ভ্যালুটো পালো আমি আৰু a মানটো পালো আৰু d মানটো পালো এতিয়া আমি কি উলিয়াব লাগিব আমাক প্ৰশ্ন মতে আমি উলিয়াব লাগিব sn ৰ মানটো হ'ব তে sn ৰ মানটো উলিয়াও হা তে sn ৰ যোনটো মান তাৰ কাৰণে ফৰ্মুলা কি আছিল sn n/2 2a plus n - 1
d এটো ফৰ্মুলা আছিল জানো এটো সূত্ৰ আছিল হ'ব এতিয়া আমাক sn টোৱে লাগে n ৰ ভ্যালুটো আমি নাজানো n ৰ ভ্যালুটো এনেকৈ থাকিব তো a ভ্যালুটো কিমান পাইছিলো আমি a ভ্যালুটো আমি পাইছিলো a এর মানটো পাইছিলো আমি 1 পাইছিলো 1 বহাই দিম ইয়াত প্লাস n - 1 এনেকৈ থাকিব আৰু d মানটো কিমান পাইছিলো আমি d মানটো পাইছিলো 2 2 ইয়াত বহাই দিম হললে নিলা এসোৱা এটা সমাধান কৰিম আমি 2 প্লাস এই যদি আমি ব্ৰেকেট অটো আইটো 2n - 2 হল এটা 2 2 এটো বিয়োগ হৈ যাব বিয়োগ হৈ গলে শূন্য হৈ যাব তাত n ডিভাইডেড বাই 2 কিমান হ'ব ইনটু 2n থাকিলে দেখিলা এটা 2 2 কাট খাই যাব তো আমি কি পালো উত্তৰটো sn = n স্কয়াৰ এটো হৈছে আমাৰ ফাইনাল আনসাৰ এটো হৈছে আমাৰ সমাধানটো sn = কিমান n স্কয়াৰ এবাৰ চাই লোৱা তোমালোকে কিতাপৰ শেষত যে উত্তৰমালাত চাই লোৱা কিমান আছিল 5.3 ৰ 9 নম্বৰটো ঠিক আছে দিগা দেখিছানে n স্কয়াৰ দিয়া আছে হৈ গল এবাৰ চাই লোৱা তোমালোকে প্ৰথমবাৰৰ পৰা দেখাই দিছো আৰু তাৰ পিছত নেক্সটটো কৰিম আমি এটো সোৱা আমাক কি কৈছিলে কি আমাক মান দি দিছিলে s7 ৰ মান দিছে আৰু s7 ৰ মান দিছে আৰু উলিয়াব দিছে আমাক sn টো আমি যোনকিটা মান দি আছে সেইকিটা মানৰ পৰা কি কৰিলো আমি তাৰ ফৰ্মুলাটো বহাই দিলো সেইকিটা মান ফৰ্মুলাত বহাই পিনি আমি দুটা সমীকৰণ ওলালো এই দুটা সমীকৰণ আমি বিয়োগ কৰি দিলো তাৰ ফলত আমি কিহৰ মানটো পালো তাৰ ফলত আমি পালো d মানটো হ'ব এই d মানটো যেতিয়া পাই গলো আমি 1 নম্বৰ যোনটো আমাৰ সমীকৰণ আছিল 1 নম্বৰ সমীকৰণত আমি যদি d মানটো বহাই দিও তেতিয়া আমি a মানটো পাই যাম হৈ গল এটা a মানটো পালো আমি d মানটো পালো এতিয়া লাষ্টত যোনটো ফৰ্মুলা আছিল sn ৰ ফৰ্মুলা তাত যদি বহাই দিও আমি sn ৰ মানটো পাই যাম sn মানে কি হৈছে তোমালোকৰ sn মানে হৈছে n টা পদৰ যোগফল হৈ গল একেবাৰে ইজি আছিল হয় নাই ইজি তোমালোকে জানিব লাগিব সূত্ৰকিটা জানিব লাগিব আৰু প্ৰশ্নটো ভালদৰে পঢ়িব লাগিব ভালদৰে পাৰিবা হবনে নেক্সট প্ৰশ্নটো কৰো 10 নম্বৰটো প্ৰশ্নটো চোৱা তাত দি দিছে তোমালোকৰ এটা হেৰি দিছে এই AP বা তোমালোকৰ সমান্তৰ প্ৰগতিটা দি দিছে আৰু এক মিনিট সমান্তৰ প্ৰগতিটা দি দিছে চোৱা 10 নম্বৰটো কি আছিল সমান্তৰ প্ৰগতিটো A1 A2 এনেকে সমান্তৰ প্ৰগতিটা বা AP এটা দি দিছে হ'ব এতিয়া তাত a নৰ তলত দিয়াৰ দৰে সংজ্ঞাবদ্ধ হৈ আছে আৰু তাত কি দিছে আৰু প্ৰথম দুটা প্ৰশ্ন দিছে আমাক প্ৰথম প্ৰশ্নটো কি দিছে an = দি দিছে আমাক 3 + 4n আৰু এটা প্ৰশ্ন দিছে এটা নেক্সট কৰিম আমি তাৰ পিছত কি কৈছে তোমাৰ প্ৰতিটো ক্ষেত্ৰত প্ৰথম 15টা পদৰ যোগফল উলিয়াব লাগে প্ৰথম 15টা পদৰ যোগফল উলিয়াব লাগে যোগফল মানে প্ৰথম 15টা যোগফল মানে কি s15 টো আমি উলিয়াব লাগে হ'ব এতিয়া এটো তোমাৰ দেখাত অলপ টান নিচিনা লাগে কাৰণ একো দিয়া নাই 1 2 3 n ৰ মান একোৱে দিয়া নাই মানে আৰু ভ্যালু একো দিয়া নাই জাস্ট an = 3 + 4n দিয়া আছে কিন্তু এটো টান নহয় এটো সবতছে ইজি প্ৰশ্ন হয় তোমাৰ ইয়াত একদম সাধাৰণ প্ৰশ্ন আমি কি কৰিম ইয়াত আমাক AP টোৰ মানটো ডাইৰেক্ট দিয়া নাই A1 A2 A3 বা an ৰ লগে তেনেকে দিয়া আছে আমি কি কৰিম AP টো নিজে বনাই লম হ'ব ঠিক আছে কৰি লওঁ এবাৰ চোৱা ভালদৰে মন দিবা দেই আমি ধৰি লৈছো কি ধৰিলাম আমি যে n = 1 বুলি চোৱা n = যদি 1 বুলি ধৰো তেতিয়া হলে আমি কি পাম an মানে কি হৈছে a1 হ'ব ৰবা যদি আমি n = 1 বুলি ধৰি লও তেতিয়া আমি পাম a1 = 3 + 4 * 1 যদি আমি কৰি দিও কিমান হ'ব সাইড নিয়ে 12 প্ৰথম পদটো আমি 12 পাই গলো যদি আমি ধৰি লও যে n = 2 মানে চাৰিটা তোমালোকে পদ উলিয়াই লবা আৰু a2 হৈ যাব 3 + 4 * 2 মান হৈ যাব দিয়া 4 × 8 8 3 কিমান 4 × 8 সৰি 4 × 8 10 11 হৈ গল এটা ভুল হ'ল ৰবা হা কেতিয়াবা যোগবিগতে ভুল লাগি যায় কি ক'ব আৰু তোমালোকে ভুল নকৰিবা আকৌ দেই 4 3 কিমান হ'ব 8 হ'ব হৈ গল
হলে 4 গুণ 8 8 এদিনে 11 ঠিক আছে এতিয়া n = 3 হৈ গল হলে কি হ'ব a3 = 3 plus 4 into 3 4 গুণ 12 12 দিনে কিমান হ'ব 15 4 গুণ 16 16 দিনে কিমান হ'ব তোমাৰ 19 আমি এটা কি পালো এনেকে ap এটা পালো যত কি হ'ব তোমাৰ আমি এটা ap টো কিমান হ'ব আমাৰ 7 11 পদ কেইটা 15 19 এনেকৈ গৈ থাকিব হ'ব হৈ গল আমি এটা ap টো বনাই ললো আমি কি এটা ইয়াত কি পালো যে আমাৰ যোনটো প্ৰথম পদ হ'ব প্ৰথম পদ মানে কি আছে a1 বা a বুলি লিখো 7 হ'ল ইয়াত আৰু কমন ডিফাৰেন্স বা সাধাৰণ অন্তৰটো হ'ব 11/3 মান হ'ব 11/3 কৰিলে 11 - 7 সৰি 4 হৈ গল আমি কি পাইলো সাধাৰণ অন্তৰটো পাই গলো এতিয়া আৰু কি বুলি কলে প্ৰথম পদটো পাই গলো হৈ গল এতিয়া আমি প্ৰশ্নটো সমাধান কৰাহে কথা আৰু হলে ইয়ালকে বুজি পাইছা হৈ গল এটা আমি যোনটো ফৰ্মুলা আছিলে হেৰি ফৰ্মুলাটো কি বুলি কয় তোমালোকৰ যোগফলৰ ফৰ্মুলা সেই যোগফলৰ ফৰ্মুলাটো বহাই দিলে আমি পাই যাম চোৱা এতিয়া আমাক কি উলিয়াব দিছে s15 আমি যদি ফৰ্মুলাটো আমাৰ কি আছিলে তোমাৰ sn = n divided by 2 2a plus n minus 1 d এই কি হৈ গৈছে n minus 1 d ওকে নিশ্চয় মনত আছে তোমালোকৰ ফৰ্মুলাটো এটো পাহৰি নাযাবা আকৌ দেই তাৰ পিছত এতিয়া আমি কি কৰিম ফৰ্মুলাত সব বহাই দিম আৰু n টো 15 আছিল পাই গলো প্ৰথম পদটো কিমান আছিল প্ৰথম পদটো আমাৰ 7 তাত n টো কিমান হয় 15 - 1 d টো কিমান পাইছিলো আমি 4 হৈ গল এটা সমাধান কৰো হয় এবালে মই সমাধান কৰি গৈছো তোমালোকে চাই যাবা 15 divided by 2 আছে এটো তাৰ পিছত এফালে 7 কি হৈছে 7 দুগুণ 14 minus 16 or plus sorry 16 or কি 14 হ'ব এটো মাইনাস এ কৰিছো আমি 14 into 4 হ'ব ইয়ালকে বুজি পাইছা নিশ্চয় যদি কৰি 14 প্লাস কিমান হ'ব আমাৰ এটো 4 4 গুণ 16 4 গুণ 4 5 হৈ গল ইয়ালকে বুজি পালা বুজি পাইছা 14 plus 56 এটা আমি দুই দুটা কমন লৈ লব পাৰিম হয় নাই তাবা এইফালে চোৱা কনফিউজ নহবা হা দুইটো যদি কমন লৈ লওঁ তাহলে আমাৰ কিমান হ'ব এফালে 2 7 গুণ 14 আৰু প্লাস এফালে 2 গুণ 2 আৰু 2 গুণ 4 হ'ব 2 গুণ 4 2 গুণ 4 তাৰ একটা বাকি থাকিব 8 গুণ 16 2 2 কাট খাই গল আমাৰ কিমান হ'ব 15 into 7 plus 48 গল এটা 15 into কিমান হৈ যাব 7 plus 48 কৰিলে কিমান হ'ব আমাৰ এফালে 50 55 এটা আমি যদি হৰণ কি পূৰণ কৰিলো 15 plus 15 into 55 কৰিলে কিমান হ'ব আমাৰ 14 Vai por exemplo 15 plus 56 itu mau betul pada ভুল লাগিলে যেন লাগিছে ৰবা চাই লওঁ হা 7 into 2 7 পাইছিলো আমি তাৰ পিছত 15 minus 1 4 থাকিলে তাৰ বাকি থাকিলে তোমাৰ 2 থাকিলে তাৰ পৰা 2 into 7 15 minus 1 4 ঠিকে আছে তালকে 14 into 14 plus 4 14 plus 56 ঠিকে আছিলে তাৰ পিছত ইয়াত ভুল হ'ল ভুল লাগি যাও কি কবা এতিয়া আজি কমন ল কিমান থাকিব আমাৰ 48 নাথাকেতো
56 by 2 কৰিব লাগিব 28 হে হ'ব এনি সৰু সুৰা ভুল দেখিছা নাই সিলি মিস্টেক বুলি কয় এইবিলাক তোমালোকে পৰীক্ষা সিলি মিস্টেক নকৰিবা আকৌ এনেকে দিগদাৰ হৈ যাব সিলি মিস্টেক বুলি কয় 28 হ'ব লাগিছিল মই 48 পাই থৈ দিছো দেখিছা নাই কিমান ডাঙৰ ব্লান্ডাৰ এটা হৈ গ'ল এতিয়া 28 কৰিলে কিমান হ'ব ইয়াত তোমাৰ হ'ব 35 হৈ গ'ল 15 into 35 কৰিলে কিমান হ'ব আমাৰ আমি পাম 5 to 5 হৈ গ'ল দেখিছানে এইটোৱে আছে আমাৰ উত্তৰটো কি হ'ব ওপৰত লিখি দিছো মই ধুনীয়াকে this is our answer এবাৰ চাই লোৱা ভালদৰে কি কেনেকৈ কৰিলো হ'ব ইয়াত ভুল লাগি গৈছিলে তোমাৰ মই 28 হ'ব লাগিছিল মই 48 পাই থৈ দিছো হ'ব দিয়া একো নাই তোমালোকে ভুলবিলাক নকৰিবা এনেদৰে সিলি মিস্টেক বিলাক নকৰিবা সৰু সুৰা ভুলবিলাকে পুৰা নম্বৰটো খাই দিয়ে মানে কাৰণে সাৱধান হ'বা যেতিয়া যোগ বিয়োগ হৰণ এইবিলাক কৰিবা হা ঠিক আছে আমি নেক্সট প্ৰশ্নটো কৰিম এতিয়া কিবা ডাউট থাকিব নালাগে তোমালোকে এই ফৰ্মুলাটো পুট কৰি দিলে হৈ গ'ল তোমালোকে বস জানিব লাগিব যে আমি এপিটো ইয়াত নিজে বনাই ল'ব লাগিব গম পালা এপিটো নিজে বনাই আমি ফৰ্মুলাত সব আমি বহাই দিম তেতিয়া আমি উত্তৰটো ধুনীয়াকৈ পাই যাম হৈ গ'ল এতিয়া আমি নেক্সট প্ৰশ্নটো ৰাখো দেই ডাউট থাকিলে ক'বা নেক্সট প্ৰশ্নটো দিছে কি দিছে আমাক সেম প্ৰশ্ন জাস্ট an ৰ ভ্যালুটো বেলেগ দিছে an = 9 - 5n যত কি হ'ব তোমাৰ s15 টো উলিয়াব লাগে হৈ গ'ল এটা ঠিক তেনেদৰে আগৰটো নিচিনাকৈ আমি কি কৰিম ইয়াত ap টো বনাই লম এইটো বেলেগ বেলেগকৈ লিখিবা ধৰি লৈছো মই একেলগে লিখিবলো ধৰি লৈছো n = 1 এটা কিমান হ'ব a1 = 9 - 5 into 1 হলে কিমান হ'ব আমাৰ 4 হ'ব n = 2 হলে কিমান হ'ব আমাৰ a - 5 into 2 a টো কিমান আছে 9 আছিল সৰি হৈ গ'ল এটা যদি কিমান 5 2 10 9 - 10 হলে কিমান হ'ব -1 হয় নাই n = 3 হলে কিমান হ'ব আমাৰ হ'ব a3 9 - 5 into 3 মানে 15 - 9 মানে কিমান হ'ব 15 মাইনাস কৰিলে মাইনাস 15 আছিল ন -6 হৈ গ'ল বুজি পাইছা এনেদৰে বাকিখিনি এপি তোমালোকে উলিয়াই ল'বা হ'ব নেক্সট আমি আৰু তোমালোকে 4টা লৈকে উলিয়াবা 4টা লৈকে হলে হৈ যায় 20 পিছৰ পৰা নগলে কিমান হ'ব 11 হৈ গ'ল আমি এটা এপি এটা পালো এপি টো কিমান পালো আমি এপি টো কিমান পালো আমি চোৱা 4 - 1 - 6 - 11 এটো হৈছে আমাৰ কি এপি টো হ'ব ইয়াতে প্ৰথম কিমান হ'ব প্ৰথম পদটো আছে a 4 a মানে d টো কিমান হ'ব -1 -4 -5 d টো কিমান d টো 5 আৰু তোমাৰ প্ৰথম পদটো আছে 4 এতিয়া আমি হেতুই আকৌ s15 ৰ যোনটো ফৰ্মুলা s15 ৰ ফৰ্মুলাত আমি পুট কৰি দিম ফৰ্মুলাটো কি আছিল sn = n/2 = 2a + n - 1 d হল এই ফৰ্মুলাত আমি ইয়াত বহাই দিম হ'ব মাক দে s15 টো লাগে 15 s15 / 2 to a টো কিমান পাইছিলো আমি a পাইছিলো 4 প্লাস n টো কিমান পাইছিলো আমি 15 - 1 d টো কিমান পাইছিলো আমি -5 হ'ব ইয়াৰ লগে একো ডাউট থাকিব নালাগে এটা কি হ'ল 15 / 2 এটো পাতি ললো আকৌ 8 মাইনাস এটো কিমান হ'ব 8 প্লাস 15 - 14 -5 হৈ গ'ল এতিয়া 15 / 2 8 মাইনাস 4 5 গুণ 20 2 থাকিলে 5 গুণ 5 6 7 হলনে হৈ গ'ল ইয়াৰ কিবা ডাউট আছে নেকি ডাউটটো নাই চাগে উদাহৰণ নিচিনা একেই হয় না বস্তুটো একেই নিশ্চয় তোমালোকৰ ডাউট থাকিব নালাগে ডাউট থাকিলে জনাবা ডাউট থাকিলেই জনাবা আৰু হ'ব এতিয়া যদি আমি কৰো ইনটু ইয়াত কিমান হ'ব মাইনাসে হ'ব ডাঙৰ সংখ্যাৰ লগত মাইনাস আছে ইয়াত 8 যায়গৈ 62 হৈ থাকিব হৈ গ'ল 2 এ 2 কাটা যাব 2 3 গুণ 6 2 গুণ 2 15 into -31 কিমান হ'ব 15 into -31 কৰিলে কৰাচোন তোমালোকে কৰা 15 - 31 কৰিলে কিমান হ'ব
465 minus 465 is our answer. ঠিক আছে, S15 is equal to কিমান হ'ব minus 465 হৈ গ'ল। নিশ্চয় বুজি পাইছা, ডাউটটো থাকিব নালাগে ইয়াত, একেবাৰে ইজি প্ৰশ্ন হয় এইকেইটা। চাই লো এবাৰ হা, এই ফৰ্মুলাটোৱে মেইন আৰু এই ফৰ্মুলাটো আমি পুট কৰি দিছো, ওলাই গৈছে। ইয়াত কি কৰিব লাগিব আমি এপিটো দিয়া নাই যিহেতু আমাক এপিটো আমি নিজে বনাই ল'ব লাগিব। এপিটো তাত এ আৰু ডি ভেলুটো পাই যাম, ডি মানটো পাই যাম, ধুনীয়াকে ফৰ্মুলাত বহাই পিনি আমি উলিয়াই দিলে হৈ গ'ল। হ'ব, নেক্সট প্ৰশ্নটো কৰো হা, বুজি পাইছা যেতিয়া। নেক্সট প্ৰশ্নটো দিয়া আছে আমাক ইয়াত কৈছে যে যদি এটা এপিত প্ৰথম এনটা পদৰ যোগফল 4n minus n স্কয়াৰ হ'ব। আমাক কি কৈছে প্ৰথম এনটা পদৰ যোগফল কিমান কৈছে 4n minus n স্কয়াৰ হ'ব। এতিয়া কৈছে তেন্তে ইয়াৰ প্ৰথম পদটো কি হ'ব, আমি কি উলিয়াব লাগে s1 টো উলিয়াব লাগে। হৈ গ'ল, ইয়াত প্ৰথমত দিছে তাত প্ৰথম পদ দুটাৰ যোগফল কিমান হ'ব, তাৰপিছত কি ক'লে s2 উলিয়াব লাগে। হৈ গ'ল, এতিয়া দ্বিতীয় পদটো কিমান হ'ব, দ্বিতীয় পদটো আমি কি উলিয়াব লাগিব a2 উলিয়াব লাগে। এতিয়া তেনেদৰে তৃতীয় দশম আৰু এনতম পদ কেইটা নিৰ্ণয় কৰা, তৃতীয় পদটো উলিয়াব লাগে, তৃতীয় পদ, তাৰপিছত আকৌ দশম পদ আৰু এনতম পদ, এইকেইটা আমি কি কৰিব লাগে ইয়াত নিৰ্ণয় কৰিব লাগে। এতিয়া চোৱা আমাক কি দিছে sn2 দি দিছে, sn2 দি দিছে, চোৱা sn2 দি দিছে। তাৰপিছত আমাক কৈ দিছে যে s1 আৰু s2 টো লোৱা। এটা একদম ইজি অংক দেই, তোমালোকে ভালদৰে বুজি পালে কনসেপ্টটো যদি তোমালোক ক্লিয়াৰ আছে, এপিৰ যোনটো আমি যোগফলৰ যোনটো কনসেপ্ট আমি আগত পঢ়িছিলো ধাৰণাটো যে যোনটো ধুনীয়াকৈ তোমালোক বুজাই দিছো, সেই যদি তোমালোক ক্লিয়াৰ আছে এইটো ইজিলি পাৰিবা, একো টান নহয়, একেবাৰে ইজি হয়, একেবাৰে ইজি মানে প্ৰশ্নটো তোমাৰ এইটো হ'ব। এতিয়া কৰো চোৱা, এতিয়া কৈছে তোমাৰ s12 আৰু s2 টো উলিয়াব লাগে মেইনলি, হয় নাই। এতিয়া s1 টো উলিয়াবলৈ আমি কি কৰিম, এই এনৰ জেগাত আমি 1 টো পুট কৰি দিম, হ'ব। এইটো কিবা হেৰি আমি পাই গলো, এইটো ক্লিয়াৰ s1। এতিয়া s2 টো উলিয়াবলৈ কি কৰিব লাগিব, আমি কি কৰিব লাগিব, আমি s2 উলিয়াবলৈ আমি s2 কৰিবলৈ একো নালাগে, এনৰ জেগাত 2 টো পুট কৰি দিব লাগিব, যিহেতু আমাক a দিয়াই আছে। এইটো একেবাৰে ইজি হয় নাই। চোৱা s1 টো কিমান হৈছিলে 3 আৰু s2 টো কিমান হৈছিলে 4 হৈ গ'ল। এতিয়া আমাক কি উলিয়াব লাগে, s1 s2 পাই গলো আমি। এতিয়া মানকেইটা উলিয়াব লাগে, a2 a3 a10 আৰু an2 আমি কি কৰিব লাগিব উলিয়াব লাগিব, বুজি পাইছা। এতিয়া তাৰ কাৰণে চোৱা আমি গম পাও নাই, প্ৰথম দুটা ইয়াত চোৱা s2 টো দিয়া আছে, s2 মানে কি আছে দুটা পদৰ যোগফল। এতিয়া s2 ইকুৱেল টু নহব জানো, চোৱা s2 ইকুৱেল টু a1 প্লাস a2 হ'ব নাই। s2 মানে কি দুটা পদৰ যোগফল, আৰু তাক আমি এনেদৰে লিখিব পাৰো a1 আৰু a2 প্ৰথম দুটা পদ যোগফল, সেইটো একেই হয় নাই। এতিয়া চোৱা s2 টো আমি কিমান পালো 4, a1 টো আমি কি গলো ৰবা, a1 টো ৰবা হেৰি কৰিব লাগিব প্ৰথমতে, প্ৰথম পদ কৈছিলে নে প্ৰথম কি কৈছিলে ৰবা, এইটো প্ৰথম পদ কি, তেন্তে ইয়াৰ প্ৰথম পদটো কি, চৰি চোৱা এতিয়া এটা কথা বুজাব থাকি গ'ল তোমাৰ। এতিয়া s1 টো যোনটো হয় s1 মানে কি আছে এটা পদৰ যোগফল। এটা পদৰ যোগফলটো এইটো প্ৰথম পদটো আৰু প্ৰথম পদৰ যোগফলটো একেই হ'ব, তো s1 টোৱে কি হ'ব আমাৰ a1 ও হ'ব। কিয় হ'ব, কাৰণ যোনটো প্ৰথম পদ সেই এটা পদহে আছে, সেই এটা পদৰ যোগফল আৰু প্ৰথম পদটো একেই হ'ব দেখোন, হয় নাই। তিনিহে আছে, অকল মানে এটা পদহে যোগ কৰিব লাগে, এটা পদ যোগ কৰা মানে কি এটা পদে, সেইটো একেই হ'ব। যদি দুইটো যদি অকলে 2 যোগ কৰা বুলি কৈ দিয়ে, অকল 2টো 2য়ে হ'ব, সেইটো কাৰণে প্ৰথম পদ আৰু প্ৰথম পদৰ যোগফলটো সমান হ'ব।
এতিয়া চোৱা এটা a1 ৰ মাজত আছে 3 মা a টো উলিয়াব লাগে হৈ গল আমি দ্বিতীয় পদটো পাই গলো কি হয় 1 এটা কি তৃতীয় পদটো উলিয়াব লাগে একেবাৰে ইজি তৃতীয় পদটো উলিয়াব ফৰ্মুলাটো কি আছিল আমাৰ ফৰ্মুলাটা আছিল যে a3 = a plus n minus 1 d এটো an আছিল হা এটো ফৰ্মুলা যদি আমি পুট কৰি দিও an a3 উলিয়াব লাগে আমাক a3 উলিয়াবলে প্ৰথম পদটো কি দিছে আমাক প্ৰথম পদটো দিছে প্ৰথম পদটো আমি কি পালো 3 পালো 3 - 1 2 d টো আছে না d টো নাই ন d টো উলিয়াই লব লাগিব আমি তাৰ আগতে d টো উলিয়াই লও d টো একেবাৰে ইজি উলিয়াবলে প্ৰথমে নেক্সট d টো উলিয়াই লও হা এতিয়া সৰি আমি কি কৰিব লাগিব d টো উলিয়াই লব লাগিব d মানে কি হৈছে সাধাৰণ অন্তৰ সাধাৰণ d টো কি কৰিব লাগিব d মানে কি হৈছে প্ৰথম পদ এটো ইয়াতে খতম হয় হয় না এটো আছিল নাই d মানে কি হৈছিল তোমাৰ সাধাৰণ অন্তৰ প্ৰথম পদৰ পৰা সেকেন্ড পদৰ পৰা দ্বিতীয় পদটোৰ পৰা ফাৰ্স্ট পদটো প্ৰথম পদটো বিয়োগ কৰিলে আমি d মানটো পাই যাম a টো কিমান আছিল 1 a1 টো আছিল 3 কিমান হ'ব -2 d মানে কিমান হৈছে d = -2 এতিয়া আমি কি কৰিম an ৰ ভ্যালুত পুট কৰি দিম a + n - 1 d তা a3 টো উলিয়াব লাগে ন আমি a3 টো উলিয়াই লও প্ৰথম পদটো কিমান দিছে আমাক প্ৰথম পদটো আমি পাইছিলো 3 পাইছিলো এফালে 2d হৈ গল 2d টো কিমান পালো -2 আমি যদি যোগ কৰি দিও 3 প্লাস এটো মাইনাস যাব হা 4 এতিয়া আমি -1 হৈ গল আমাৰ তৃতীয় পদটো হ'ব কিমান হ'ব তৃতীয় পদটো হ'ব আমাৰ -1 তাহলে কিমান পালো আমি a3 = -1 হৈ গল বুজি পাইছা ইয়ালৈকে চোৱা তা a2 ওলাই গল a3 ওলাই গল a10 টো উলিয়াব লাগে নেক্সট পেজত কৰো a10 টো ৰবা a10 টো উলিয়াব লাগে হয় না নেক্সট a3 ওলাই গল a10 উলিয়াব লাগে হ'ব উলিয়াও এটা a10 টো উলিয়াও আমি a10 উলিয়াবলৈ কি কৰিব লাগিব আমি a + 10 - 1 d মানে কি হ'ব a + 9d হৈ গল এটো প্ৰথম পদটো আমাৰ কিমান পাইছিলো প্ৰথম পদটো পাইছিলো আমি তোমাৰ প্ৰথম পদটো পাইছিলো আমি 3 প্ৰথম পদটো পাইছিলো 3 প্লাস এফালে 9 আৰু d টো কিমান আছিল -2 যদি আমি এটো কৰো 3 প্লাস মাইনাস হৈ যাব 18 যোগেল কিমান হ'ব -15 মানে যোনটো 10 নম্বৰ পদ a10 টো কিমান হ'ব আমাৰ -15 হ'ব হৈ গল এতিয়া নেক্সট টো কিমান আছিল আমাৰ আমি কি কৰিলো আমি এতিয়া a2 a3 a10 উলিয়ালো এটা an টো উলিয়াব লাগে an টো উলিয়ালো হা এটা an টো আৰু সিম্পল আৰু an = a + n - 1 d আছিলে তো n টো এনে থাকিব তো প্ৰথম পদটো আমাৰ আছিল কিমান 3 আছিলে তাত n টো এনে থাকিব n - 1 d টো কিমান পাইছিলো আমি -2 এক যদি আমি কৰো 3 + 3 আছিলে না প্ৰথম পদটো 3 + n - 1 যদি আমি ইয়াক পূৰণ কৰি দিও কিমান হ'ব -2n হ'ব -2n + 2 5 - 2n টো কি হয় an ৰ যোনটো মান এটো কি হৈছে তোমাৰ 5 - 2n এইকিটা আছে আমাৰ শেষৰ আনসাৰ গিটা তোমাৰ a10 মানে 10 নম্বৰৰ পদটো কিমান হ'ব আমাৰ -15 আৰু nth নম্বৰৰ পদটো হ'ব -5 - 2n আৰু যোনটো আমাৰ বাকি কিটা পদ কি আছিলে প্ৰথম পদটো 3 দ্বিতীয় পদটো 1 তৃতীয় পদটো -1 আৰু প্ৰথম পদৰ যোগফল 3 আৰু দ্বিতীয় পদৰ যোগফল কিমান আছিলে তোমাৰ 4 হৈ গল এবাৰ চাই লোৱা তোমালোকে যদি কিবা ডাউট থাকে জনাবা একদম ইজি আছিলে হয় নাই কিন্তু বহুত কিটা প্ৰশ্ন আছে মানে বহুত কিটা প্ৰশ্ন আছে কাৰণে অলপ দীঘল হৈ যায় বস্তুটো একো নাই ঠিকে আছে হৈ গল এতিয়া নেক্সট টো যোনটো হ'ব আমাৰ প্ৰশ্ন ইয়াত এটো ভাগৰ শেষ প্ৰশ্ন আৰু নেক্সট তোমাৰ যোনটো 11 পাৰ্ট হ'ব 11 পাৰ্টত বুজাই দিম বাকিখিনি প্ৰশ্ন কৰি দিম চেষ্টা কৰিছো মানে তোমালোকক মানে সৰু সৰু ভিডিও দিবলৈ যাতে তোমালোকৰ চাই চাই আমনি নালাগে তোমালোকৰ কেনেকুৱা লাগিছে জনাবা হা কমেন্ট সেকশনত এতিয়া এটো চাই লোৱা ভালদৰে যদি কিবা ডাউট থাকে জনাবা আৰু ডাউট থাকিব নালাগে সেম ফৰ্মুলা ব্যৱহাৰ কৰি সেম পদ্ধতি আগৰ যোনবিলাক কৰি আহিছো আমি হ'ব
হৈ গ'ল এটা নেক্সট প্ৰশ্নটো কৰো নেক্সট প্ৰশ্নটো কি দি আছে তোমালোকৰ 12 নম্বৰটো এইবিলাক একেবাৰে সৰু সৰু প্ৰশ্ন টেনচন নলবা জাষ্ট তোমালোকে প্ৰশ্নটো বুজি পাব লাগিব ইয়াত 6 ৰে বিভাজ্য প্ৰথম 40টা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল কোৱা যোগফলৰ কি বুলি কয় যোগফল উলিয়াব লাগে এতিয়া প্ৰথম আমি কি জানিব লাগিব 6 ৰে বিভাজ্য প্ৰথম 40টা পদ আমি জানিব লাগিব কি সংখ্যা আছিল প্ৰথমটো হ'ব তোমাৰ 6 12 18 আৰু একবাৰ লাষ্টত কিমান হ'ব 240 এটা কি হয় আমাৰ এপি হয় এইটো বস্তু তোমালোকে জানিব লাগিব হা এটা 6 ৰে বিভাজ্য সংখ্যা কেনেদৰে উলিয়াব লাগে তোমাক জানা নাই এটো শিকাব লাগিব নি এতিয়া 6 ৰে বিভাজ্য মানে যদি শিকাব লাগে কবা এবিলা সৰু সৰু টপিক ন মই শৰ্ট ভিডিও হিচাপে লৈ আহিম তোমালোকৰ কাৰণে কমেন্ট কৰিবা ট্ৰিক বুলি কমেন্ট কৰিবা তলত ট্ৰিক লৈ আহিম সৰু ভিডিও লৈ আহিম হ'ব এতিয়া নিহিকাও আৰু এতিয়া ইয়াত এইবিলাক যেহেতু মানে এইবিলাক আগৰ শ্ৰেণীতে শিকা বস্তু ইমান মানে মই এতিয়া ডিপলৈ নাযাওঁ মানে আকৌ ইমান আগলৈ যদি ৰিভাইজ কৰো বহুত টাইম খাই দিব হ'ব এৰ কাৰণ তোমালোকে কমেন্ট কৰিবা যদি শিকাব লাগে মই শৰ্ট ভিডিও লৈ আহিম তোমালোকৰ কাৰণে হৈ যাব এতিয়া এটো আমাৰ কি আছিল এটো আমাৰ এপি পাই গলো এতিয়া প্ৰথম যোনটো পদ হ'ব প্ৰথম পদটো হ'ব আমাৰ 6 সাধাৰণ অন্তৰটো হ'ব 12 - 6 = 6 এটো গম পাওঁই 6 হ'বই কাৰণ 6 ৰে বিভাজ্য সব আৰু শেষৰ পদটো কিমান আছিল 40টা ন a40 বা a40 টো কিমান হ'ব 240 l বা s একে হ'ব হা বস্তুটো হৈ গল আৰু n ৰ ভ্যালুটো কিমান দিয়া আছে n টো দিয়া আছে আমাক n টো কিমান আছে 40 40টা পদ নাই জানো 40টা পদ হেতু দিয়া আছে হৈ গল এটা আমি কৰিবহে লাগে আৰু যোগফল একেবাৰে ইজি এটো চাবা কেতিয়া পটককে হৈ যাব এটো পটককে হৈ যাব মানে তোমাৰ যোনটো ফৰ্মুলা পঢ়িছিলো যে ফৰ্মুলা আৰু যেতিয়া আমি শেষৰ পদটো গম পাও শেষৰ পদটো গম পালে ফৰ্মুলাটো কি আছিল Sn = n / 2 a + l এটো ফৰ্মুলা আছিল নাই আমাৰ এটো সূত্ৰ আছিল নাই এটা আমাৰ কি উলিয়াব লাগে 40টা পদৰ যোগফল 40টা পদৰ যোগফল আমাৰ 40টা পদ দিয়ে দিছে পদ 40টা আছে বুলি 40 / 2 হৈ গল বুজি পাইছা এতিয়া a মানে কি আছিল প্ৰথম পদ হেতু দিয়া আছে আমাক l মানে কি আছে শেষৰ পদটো দিয়া আছে আমাক 240 হৈ গল যোগ কৰি দিয়া ওলাই যাব 20 হৈ গল এটা কিমান হ'ব 246 হলে 20 * 246 এটা 20 * 246 কৰা কিমান হ'ব 246 * 20 কৰিলে কিমান হ'ব 6 * 12 এটোফালে 4 * 8 = 9 2 * 4 এফালে শূন্যটা থাকিলে 4920 আনসাৰটো কিমান হ'ব আমাৰ 4920 দেখিলা কিমান ইজি অংক এটো এইবিলাক সৰু সৰু অংকবিলাক তোমালোকৰ হেয়ত এমসিকিউ টো সুধি দিব পাৰে জানিব লাগিব এইবিলাক তোমালোকে বস্তু সব দিয়ে দিছিলে আমাক তোমালোকে বস এই বস্তুটো জানিব লাগিব আৰু যে 6 ৰে বিভাজ্য 40টা পদ উলিয়াব তোমালোকে জানিব লাগিব তেতিয়া গোটে প্ৰশ্নটো একদম 1 মিনিট নালাগে হৈ যাব দেখিলা আৰু কি কৈছে গম পাব লাগিব ইমান দৰা প্ৰশ্ন কৰি ইতিমধ্যে তোমালোকে আইডিয়াটো পাই গলা যে প্ৰশ্নটোত মানে কি কয় মানে কোনটোত কি কথা কয় নিশ্চয় বুজি পাইছা চাগে বুজি পাব লাগিব তোমালোকে প্ৰেক্টিস যিমান কৰিবা সিমান বুজি পাবা সেইকাৰণে তোমালোকে প্ৰেক্টিস কেতিয়াও নেৰিবা তে 12 নম্বৰলৈকে আজি ভাগটো কৰা বাকি তোমালোকৰ কিমান থাকিব 8টা প্ৰশ্ন বাকি থাকিব 8টা প্ৰশ্ন বাকি আহিবলগীয়া ভাগকিটা কৰাই দিম হ'বনে ঠিক আছে আজি যোনটো ভিডিও ইয়াতে সমাপ্ত কৰিছো ইতি মই তোমালোকে সকলো বুজি পাইছা চাগে বুজি নাপালেও কবা ডাউট বিলাক কবা আৰু প্ৰতিটো ভিডিওতে কওঁ যে তোমালোকক ডাউট বিলাক জনাবা তেহে আমি তোমালোকৰ ডাউট বিলাক ক্লিয়াৰ কৰিব পাৰিম হ'ব এতিয়া ইয়াতে এইটো ভাগ সামৰিছো বাকি নেক্সট 13 নম্বৰ প্ৰশ্নৰ পৰা আমি নেক্সট ভাগত তোমালোকৰ সমাধান কৰি দিম এতিয়ালৈ ইমানে ধন্যবাদ বাই বাই